দ্বিতীয়তে আমাৰ গাঁৱৰ প্ৰতিখন হাইস্কুল আৰু প্ৰতিখন হায়াৰ ছেকেণ্ডাৰী স্কুলত অহা 4-5 বছৰৰ ভিতৰত আমি 8 কোটিকৈ টকা প্ৰত্যেকখন হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলক আমি দিব খুজিছো যাতে আমাৰ বিদ্যালয়বিলাক ডন বস্কো সেন্ট মেৰিজতকৈও দেখিব ধুনীয়া হয় ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানবিলাকে আমাৰ ৰাজ্যৰ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰিব পাৰে ইতিমধ্যে ৰাজ্যত 500খন বিদ্যালয় নিৰ্মাণৰ কাম আৰম্ভ হৈছে আৰু ইয়াক আমি দ্ৰুত গতিত আগুৱাই লৈ যাব খুজিছো 4000 বিদ্যালয় আৰু 8 কোটি টকা দি অৰ্থাৎ এই গোটেই আঁচনিখনত প্ৰায় 30,000 কোটি টকা আমি ব্যয় কৰিম যাতে আমাৰ গোটেই গ্ৰাম্যাঞ্চলৰ বিদ্যালয় বিশেষকৈ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়বিলাকত এক চকুত লগা পৰিৱৰ্তন সম্ভৱ হয় আমাৰ অংগনবাদী কেন্দ্ৰসমূহ কংগ্ৰেছৰ দিনত পাৰৰ বাহৰ লগত তুলনা কৰিব পৰা আছিল যে পাৰ এটাও সোমাব তাত কষ্ট পাইছিলে আমাৰ লৰা ছোৱালী যোৱা দূৰৰ কথা আজি আমি 5000 অংগনবাদী কেন্দ্ৰ প্ৰত্যেকটো কেন্দ্ৰকে 25 লাখ টকা দি আমি সজাই পৰাই তুলিছো আজি দৃষ্টিনন্দন হৈছে আমি আশা কৰো যে অনাগত দিনত আমাৰ ৰাজ্যৰ আটাইবোৰ অংগনবাদী 50,000 অংগনবাদী কেন্দ্ৰক আমি এই ধৰণে নতুন ৰূপত সজাই তুলিব পাৰিম প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই বিজুলীৰ যোগান ধৰিছে কিন্তু এই বিজুলী আমি সৰ্বস্তৰৰ ৰাইজৰ বাবে কেনেকৈ সহজে উপলব্ধ কৰিব পাৰো তাৰ বিষয়েও আমি গভীৰভাৱে চিন্তা কৰিছো মই গ্ৰাম্যাঞ্চলৰ ৰাইজক আশ্বাস দিব খুজিছো যে যোৱা এপ্ৰিল মাহত আমি ইলেক্ট্ৰিচিটিৰ খৰচ প্ৰতি ইউনিটত 1 টকা হ্ৰাস কৰিছো ভগৱানে যদি আমাক শক্তি দিয়ে অক্টোবৰ নৱেম্বৰত আমি আৰু 1 টকা নহলে 50 পইচা দাম আমি এই বছৰতে কমাবৰ বাবেও আমি সিদ্ধান্ত লৈছো